আপোনালোকে ভিডিঅ'ৰ থাম্বনেল আৰু টাইটেলটো দেখি আজিৰ ভিডিঅ'টো কি হ'ব গৈ আছে সকলোৱে গম পাইছে। নিজৰ আপোনজনক হেৰুৱাৰ দুখৰ কথা ক'লে জনপ্ৰিয় অভিনেত্ৰী বৰষা বাই। নিজৰ আপোনজনক হেৰুৱাই দুখত ভাগি পৰিছে বৰষা বাই। তেওঁৰ গুৰু আৰু হিমন্ত দত্ত আমাৰ মাজত নাই। তেওঁ দি থৈ যোৱা অৱদানৰ বিষয়ে ক'লে বৰষা বাই আৰু তেওঁৰ মুখেৰে সকলো কথা আপোনালোকে শুনি বুজি পাব। আৰু আপোনালোকে তেওঁৰ যদি ভাল পায় তেওঁৰ লাইক এটা কৰি দিব আৰু কমেণ্ট কৰি দিব। আৰু নতুনকৈ যদি চাই আছে প্লিজ আপোনালোকে লাইক ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব। তেখেতৰ শিল্পী ব্যক্তি আৰু বিশিষ্ট পৰিচালক জনপ্ৰিয় অভিনেতা সুৰকাৰ গীতিকাৰ শ্ৰীযুত হিমন্ত দত্ত যিটো নেকি আমাৰ মাজৰ পৰা চিৰ বিদায় ল'লে। মৰমৰ শ্ৰীযুত হেমন্ত বৰ্তা। ভ্ৰাম্যমান থিয়েটাৰৰ মঞ্চ অভিনয় মনোমুগ্ধ কৰা হেমন্ত দত্তৰ নেকি তেওঁৰ বহুতো ভাল ব্যক্তি আছিল। তেওঁ তেখেতৰ সান্নিধ্যত বহুতো কথা শিকিব পাৰিছিল বৰষাৰাণীৰ বিষয়ে আৰু তেওঁ মনোমুগ্ধ আছিল। তেওঁ তেখেতৰ অভিনয়ৰ বিষয়ে বহুতো কথা শিকিব পাৰিছিল আৰু তেখেতৰ ভাষাৰ প্ৰতি দায়িত্বশীল কৰি তুলিছিল তেওঁক। আৰু আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'ত যদি আপোনালোকে চাবলৈ বিচাৰে আপোনালোকে কমেণ্ট কৰি জনাব। আপোনালোকক কমেণ্টত লিংকটো দি দিম। আৰু নতুনকৈ যদি মোৰ ভিডিঅ'টো চাই আছে প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু তেখেতৰ বিদেশী আত্মাৰ চিৰশান্তি লাভ কৰে তাৰে কামনা কৰিছোঁ। আৰু আপোনালোকেও ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব। আৰু নতুনকৈ যদি কোনোবা মোৰ ভিডিঅ'টো চাই আছে প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, বাই বাই, নতুন এটা ভিডিঅ' আপোনালোকক লগ পাম।